নেহৰুৱালীত বুধবাৰে দিনৰ পৰা 12 বজাৰ পৰা মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁৱত নগাঁও বট্টদবা সমষ্টিৰ সৰ্বমুঠ 26,585 গৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাকৈ চেক প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অনুষ্ঠানত উপস্থিত সকলোৱে ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে শীৰ্ষক কালজয়ী গানটো পৰিৱেশন কৰে। আজিৰ চেক প্ৰদান অনুষ্ঠানত 19,628 গৰাকী গ্ৰামাঞ্চলৰ আৰু 6,957 গৰাকী নগৰাঞ্চলৰ হিতাধিকাৰীক চেক প্ৰদান কৰা হয়। এই অভিযানৰ জৰিয়তে আজি নগাঁও বট্টদবা বিধানসভা সমষ্টিয়ে 26.58 কোটিৰো অধিক টকা লাভ কৰে বুলি জানিব পৰা গৈছে। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্ৰমুখ্য কৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গাঁওকেন্দ্ৰিক জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰয়াস ঘটাবলৈ লক্ষ্য কৰা হৈছে বুলি জানিব পৰা গৈছে। সমষ্টিৰ 27,000 মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবোঁ যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব। মই নগাঁৱৰ আই মাতৃসকলক আজিৰ এই আঁচনিখনৰ বাবে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে, সত্ৰৰ সংৰক্ষণ, বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম। চাওক, জুবিন গাৰ্গৰ মৃত্যুৰ দুৰ্ভাগ্যজনক আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ কৰুণ আৰু বেদনা ভৰা যিটো খবৰ, তাক এচাম লোকে ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে আৰু এই লোকচামে জীৱনকালত বহু লোকে জুবিনৰ এটা গানো শুনা নাছিল বা জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকৰ জ্ঞানো অত্যন্ত সীমিত। মৃত্যুৰ পিছত তেওঁলোকে জুবিনৰ গোটেই আদৰ্শটোকে অন্য এটা প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰি ৰাজনীতি কৰিব বিচাৰে, কিন্তু মই ভাবোঁ যে ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি নহয়, কাৰণ জুবিন গাৰ্গক বিজেপি, এজিপি, কংগ্ৰেছ সকলোৱে ভাল পাইছিল আৰু ইয়াত ৰাজনীতিৰ কোনো অৱকাশ নাই। গোহাঁই ডাঙৰীয়াৰ উত্তৰোত্তৰ উন্নতি, সুস্বাস্থ্য, সুন্দৰ ৰাজনৈতিক জীৱন মই কামনা কৰিছোঁ। I think people of Assam is with me and their blessings are with me. So I don't want to do politics with the blessings of Congress. I want to do politics with the blessings of people of Assam, and I am quite confident that nothing will harm us. Thank you.